Hello everyone, welcome to our channel. Ajir video to eta important topics loi isu. Ei topic to hoise tribes and culture of Northeast India. Uttor Purb Bharator bibhinno tribe bilakor culture সংস্কৃতি বা তাৰ লগত ৰিলেটেড যিখিনি হাস পোছাক বা বাদ্যযন্ত্ৰ আছে লোক সংস্কৃতিৰ লগত ৰিলেটেড যিখিনি ফেষ্টিভেল আছে তেনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক আমি ভিডিওটোত আলোচনা কৰিম ভিডিওটো ভাল লাগে লাইক কৰিবা আৰু যদি প্ৰথমবাৰ বাবে চেনেলটো চাই আছে তেনেহলে সাবস্ক্ৰাইব কৰিবা আৰু ওচৰত থকা বেল বটনটো দবাই ৰাখিবলৈ নাপাহৰিব আৰু যদি আমাৰ ফেসবুক পেজত চাই আছে তেনেহলে পেজটো ফলো কৰিব এনেকুৱা ধৰণৰ ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ বিলাক পাই থাকিবৰ বাবে এতিয়া আমি প্ৰথমটো কোৱেশ্চন লৈছো কোৱেশ্চন নম্বৰ 1 Sifung is the traditional music instrument of these people. Sifung eta বাদ্যযন্ত্ৰৰ নাম আৰু এই বাদ্যযন্ত্ৰটো কোনটো জনগোষ্ঠীৰ এটা পৰম্পৰাগত বাদ্যযন্ত্ৰ হেতু ইয়াতে বাছি ল'ব আছে তো ইয়াতে অপচন বিলাক দিয়া আছে ৰাভা বড়ো মিচিং আৰু আহোম তো এই যেটো সিফুং হয় সিফুং ইনস্ট্ৰুমেন্টটো এটা বাহি সদৃশ হয় ফ্লুট বাহৰে হয়তো বেম্বো ৰে সজোৱা হয় কিন্তু বাহিতকৈ দীঘল হয় তো এটো বড়ো জনগোষ্ঠীৰ লগত ৰিলেটেড হ'ব সো অপচন বি টো হ'ব ইয়াতে কাৰেক্ট আনসাৰ সিফুং ইজ এ ট্ৰেডিশনাল মিউজিক্যাল ইনস্ট্ৰুমেন্ট অফ বড়ো পিপল সিফুং হৈছে বড়ো মানুহৰ এটা পৰম্পৰাগত বাদ্যযন্ত্ৰ নেক্সট কোৱেশ্চনটো লৈছো বৈশাগু ইজ এ ফেষ্টিভেল সেলিব্ৰেটেড বাই হুইচ অফ দা ফলোইং ট্ৰাইবস অফ আসাম বৈশাগু অসমৰ তলৰ কোনটো জনগোষ্ঠীয়ে পালন কৰে অপচন বিলাক দিয়া আছে বড়ো তিৱা ৰাভা আৰু বৰ্মন ইয়াতে কাৰেক্ট আনসাৰটো হ'ব বড়ো অপচন এ বড়ো সকলে বৈশাগু উৎসৱটো পালন কৰে বৈশাগু উৎসৱ বড়ো সকলে পালন কৰে আৰু বড়ো যিখিনি যুৱক যুৱতী বা মহিলা থাকে তেওঁলোকে যেটো ড্ৰেছ পৰিধান কৰে এই ড্ৰেছটোৰ নামটো কেতিয়াবা এক্সামত অহা দেখা যায় দখনা বুলি কয় এটো মনত ৰাখিবা আৰু যিখিনি মেল থাকে অৰ্থাৎ মতা মানুহ থাকে তো তেওঁলোকে গলত যিখন গামোচা লয় আমাৰ যিখন অসমীয়া হিচাপত তলে বিৱান বুলি কোৱা হয় তেনেকুৱা তো হেখনক আৰনাই বুলি কোৱা হয় এটো কোৱেশ্চন আহিছিল এবাৰ আসাম পুলিচৰ এক্সামত আহিছিল লগতে ষ্টেট লেভেল এক্সাম বিলাকত এনেকুৱা কোৱেশ্চন অহা দেখা যায় নেক্সট কোৱেশ্চন লৈছো বাগৰুম্বা ইজ এ ফোক ডান্স অফ দেশ কমিউনিটি বাগৰুম্বা হৈছে দেশ সম্প্ৰদায়ৰ লোকনৃত্য তো বাগৰুম্বা এটো হৈছে বড়ো সম্প্ৰদায় সো অপচন বি টো হ'ব কাৰেক্ট আনসাৰ ইয়াতে গুটেই প্ৰথমৰ কোৱেশ্চন কেইটা বড়ো সম্প্ৰদায়ৰ লগত ৰিলেটেড তাৰ পিছতে গাৰো ৰাভা মিচিং তেনেকুৱাকৈ বিভিন্ন সম্প্ৰদায় বিলাকৰ লগত ৰিলেটেড কোৱেশ্চন আমি ভিডিওটোত আলোচনা কৰিম ভিডিওটো ভাল লাগিলে লাইক কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব নেক্সট কোৱেশ্চন লৈছো বাথৌ পূজা ইজ এ ৰিলিজিয়াছ ফেষ্টিভেল অফ হুইচ কমিউনিটি বাথৌ পূজাটো কোনটো কমিউনিটিৰ এটা ফেষ্টিভেল হয় তো এটা আনসাৰটো হ'ব বড়ো সো অপচন এ টো হ'ব কাৰেক্ট আনসাৰ বড়ো সকলৰ ঘৰৰ সম্মুখ ভাগত অৰ্থাৎ পূব ফালে এনেকুৱাকৈ বাহৰে ধুনিয়াকৈ বেৰ দি পেলাই মাজত খিজু গছ থাকে এই গছজোপা খিজু গছ বুলি কোৱা হয় আৰু খিজু গছক তেওঁলোকে পূজা কৰে এটো বাথৌ পূজা বুলি কোৱা হয় গতিকে এটো অপচন এ বড়ো হ'ব কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্চন নম্বৰ 5 Which tribal group of Assam worship Siju tree? এটো অলৰেডি ক'লৈ সিজু গছক কোনটো ট্ৰাইবেল গ্ৰুপে বা কোনটো জনগোষ্ঠীয়ে পূজা কৰে আনসাৰটো হ'ব বড়ো অপচন ডি বড়ো সকলে সিজু গছজোপা কিদৰে এটা মাটি ঢিপ খাজি পেলাই ধুনিয়াকৈ বাহেৰে বেৰ দি পেলাই পূজা কৰে নেক্সট কোৱেশ্চন লৈছো কোৱেশ্চন নম্বৰ 6 Which of the following tribes of Northeast India is matrilineal অৰ্থাৎ মাতৃ প্ৰধান বা মাতৃ বংশীয় জনগোষ্ঠী হয় উত্তৰ পূব ভাৰতৰ তলৰ কোনটো জনগোষ্ঠী মাতৃ বংশীয় ইয়াতে অপচন বিলাক দিয়া আছে কাৰ্বি ডিমাসা গাৰো আৰু ৰাভা ইয়াতে কাৰেক্ট আনসাৰটো হ'ব গাৰো সকল হৈছে মাতৃ প্ৰধান জনগোষ্ঠী গতিকে অপচন সি টো হ'ব ইয়াতে কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্চনটো লৈছো কোৱেশ্চন নম্বৰ 7 ইন হুইচ ষ্টেট গাৰো ট্ৰাইব ইজ ফাউণ্ড গাৰো সকলক প্ৰধানতঃ কোনখন ৰাজ্যত পোৱা যায় ভাৰতৰ তো ইয়াতে কাৰেক্ট আনসাৰটো হ'ব মেঘালয় সো অপচন বি কাৰেক্ট আনসাৰ মেঘালয়ত গাৰো হিল অৱস্থিত আছে তাত প্ৰধানকৈ গাৰো সম্প্ৰদায়ৰ বা গাৰো ট্ৰাইবৰ লোক পোৱা যায় জনগোষ্ঠী লোক পোৱা যায় নেক্সট কোৱেশ্চন নম্বৰ 8 কনসিডাৰ দা ফলোইং স্টেটমেন্ট ইয়াতে দুটা স্টেটমেন্ট দিয়া আছে প্ৰথমটো দিয়া আছে দা গাৰো পিপল প্ৰেক্টিস শিফটিং কাল্টিভেশন এজ देयर প্ৰাইমাৰী এগ্ৰিকালচাৰেল মেথড শিফটিং কাল্টিভেশনটো অন্য এটা নামেৰে জনা যায় এটো কোৱেশ্চন আহে জুম খেতি বুলি কোৱা হয় শিফটিং কাল্টিভেশন এক জুম খেতি হিচাপে জনা যায় ঠাই হলাই কৰা খেতি হয় পাহাৰৰ এডেলিয়া ঠাইত হাবিবিলাক মুকলি কৰি পেলাই এই খেতিটো কৰা হয় নেক্সট টু দিছে দা গাৰো ট্ৰাইব ফলোজ এ মনোস্টেটিক ৰিলিজিয়াছ বিলিফ সিস্টেম ইনফ্লুয়েন্সড বাই ইসলাম তো ইয়াতে কোনটো স্টেটমেন্ট কাৰেক্ট হয় খুদিছে অপচন বিলাক দিয়া আছে অনলি 1 অনলি 2 দুইটা নে এটাও নহয় তো ইয়াতে কাৰেক্ট আনসাৰটো হ'ব প্ৰথমটো হয় অৰ্থাৎ গাৰো সকলে
অপশ্যন এইটো হ'ব কাৰেক্ট এনসাৰ গাৰোসকলে শিফটিং কাল্টিভেশ্যনটো প্ৰাইমাৰী এগ্ৰিকালচাৰ মেথড অৰ্থাৎ তেওঁলোকে পাহাৰৰ আদলীয়া ঠাইত এই শিফটিং কাল্টিভেশ্যন বা জুম খেতি কৰি জীৱন নিৰ্বাহ কৰে মেইনলি সো অপশ্যন এইটো হ'ব কাৰেক্ট এনসাৰ নেক্সট কোৱেশ্চনটো লৈছো কোৱেশ্চন নম্বৰ 9 The famous Junbil Mela is a community fair of which of the following community Junbil Mela Junbil বিখ্যাত Junbil Mela তলৰ কোনটো সম্প্ৰদায়ৰ সামূহিক মেলা হয় এটো অসমতে অনুষ্ঠিত হয় অপশ্যন বিলাক দিয়া আছে তিৱা গাৰো দেউৰী আৰু টাই আহোম ইয়াতে কাৰেক্ট আনসাৰটো হ'ব Junbil Mela তিৱা সম্প্ৰদায়ৰ লোকসকলে পালন কৰে সো অপশ্যন এইটো হ'ব কাৰেক্ট আনসাৰ তিৱা এইখন ডাঙৰ মেলা য'ত বাৰ্টাৰ সিস্টেম অৰ্থাৎ বিনিময় প্ৰথাৰ প্ৰচলন হয় এই সম্পৰ্কে কিছু তথ্য ইয়াতে উল্লেখ কৰিছো Junbil Mela is a 3-day annual indigenous Tiwa community fair held the weekend of Magh Bihu পতা হয় এটো 3 দিনীয়া এটা এখন মেলা হয় historic place known as Dayang Belguriat Junbil 3 kilometer from Jagirud Morigao districtৰ Jagirudত এই Junbil Mela অনুষ্ঠিত হয় 3 দিনীয়াকৈ আৰু ইয়াতে মেইন বিহেতটো হৈছে ইয়াতে বাৰ্টাৰ সিস্টেম অৰ্থাৎ বিনিময় প্ৰথা প্ৰচলন কৰা হয় পাহাৰৰ যিবিলাক খেতিৰ প্ৰডাক্ট আছে বা সামগ্ৰী আছে সেইবিলাক ভয়ামত আহি পেলাই পিঠা বা সেইবিলাক লগত ইন্টাৰচেঞ্জ কৰে সলনি কৰে তেনেকুৱা ধৰণৰ প্ৰথাটো ইয়াতে প্ৰচলিত হয় গতিকে এইটো কাৰেক্ট আনসাৰটো হ'ব তিৱা সম্প্ৰদায় অৰ্থাৎ অপশ্যন এ তিৱা সকলে Junbil মেলাত অংশগ্ৰহণ কৰে মেইনলি আৰু তাত বাকি সম্প্ৰদায়ৰ লোকসকলেও গৈ পেলাই অংশগ্ৰহণ কৰে কিন্তু মেইনলি Junbil মেলাটো তিৱা সকলৰ লগত ৰিলেটেড হয় আৰু ইয়াতে বাৰ্টাৰ সিস্টেম বা বিনিময় প্ৰথাটোৰ প্ৰচলন নেক্সট কোৱেশ্চন নম্বৰ 10 This is the harvesting festival of Kuki tribe Kuki tribeৰ শস্য চপোৱা বা হাৰভেষ্টিং ফেষ্টিভেলটো কি হয় অপশ্যন বিলাক দিয়া আছে মিমকুট ফেষ্টিভেল আলিয়াই লিগাং তিহাৰ ফেষ্টিভেল নেক্সট লাই হাৰোবা ফেষ্টিভেল তো ইয়াতে কাৰেক্ট আনসাৰটো হ'ব কুকি সম্প্ৰদায়টো হৈছে মিমকুট ফেষ্টিভেল অৰ্থাৎ অপশ্যন এ মিমকুট ফেষ্টিভেলটো এই যেটো কুকি সম্প্ৰদায় এটো মণিপুৰৰ এটা জনগোষ্ঠী হয় কুকি ট্ৰাইব তো কুকি আৰু মিতে তো কুকি আৰু মিতে সম্প্ৰদায়ৰ মাজত কনফ্লিক্ট হৈছে বহু দিন ধৰি গতিকে ইয়াৰে কোৱেশ্চন আহিব পাৰে মিমকুট ফেষ্টিভেল অপশ্যন এইটো হ'ব ইয়াতে কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্চনটো লৈছো কোৱেশ্চন নম্বৰ 11 Lojong is a harvesting festival celebrated in the northeastern states of কোনখন নৰ্থ ইষ্ট অৰ্থাৎ উত্তৰ পূব ভাৰতৰ কোনখন ষ্টেটত লজং এই হাৰভেষ্টিং বা শস্য চপোৱা উৎসৱটো পালন কৰা হয় সেলিব্ৰেট কৰা হয় ইয়াতে অপশ্যন বিলাক দিয়া আছে মণিপুৰ সিকিম মিজোৰাম নাগালেণ্ড কাৰেক্ট আনসাৰটো হ'ব সিকিম অৰ্থাৎ অপশ্যন বি সিকিমত লজং এই হাৰভেষ্টিং ফেষ্টিভেলটো পালন কৰা হয় নেক্সট কোৱেশ্চন নম্বৰ 12 Which of the following festival is associated with the missing tribe তলৰ কোনটো উৎসৱ মিছিং ট্ৰাইবৰ সৈতে জড়িত হয় অপশ্যন বিলাক দিয়া আছে বৈশাগু আলিয়াই লিগাং মেডাম মেফি নান অফ দা এবভ তো ইয়াতে কাৰেক্ট আনসাৰটো হ'ব কোৱেশ্চন নম্বৰ 12 ফৰ আলি আই লিগাং অৰ্থাৎ অপশ্যন বি কাৰেক্ট আনসাৰ হ'ব মিছিং সম্প্ৰদায়ৰ এটা উৎসৱ হৈছে আলি আই লিগাং নেক্সট কোৱেশ্চন নম্বৰ 13 লাই হাৰোবা ফেষ্টিভেল ইজ এছ'চিয়েটেড উইথ হুইচ অফ দা ফলোইং কমিউনিটি লাই হাৰোবা উৎসৱটো কোনটো কমিউনিটিৰ সৈতে জড়িত অপশ্যন দিয়া আছে ডিমাসা খাসী মিতে আৰু কুকি তো মিতে ইয়াতে কাৰেক্ট আনসাৰটো হ'ব মিতে অৰ্থাৎ অপশ্যন সি লাই হাৰোবা ফেষ্টিভেলটো মিতে সম্প্ৰদায়ৰ লগত জড়িত নেক্সট কোৱেশ্চন নম্বৰ 14 মেডাম মেফি ফেষ্টিভেল ইজ সেলিব্ৰেটেড অন ডেছ এভৰি ইয়াৰ মেডাম মেফি উৎসৱটো প্ৰতি বছৰে কোন তাৰিখে পালন কৰা হয় এটো 31st অফ জানুৱাৰী সো অপশ্যন বি টো হ'ব কাৰেক্ট আনসাৰ 31 জানুৱাৰীত প্ৰতি বছৰে পালন কৰা হয় নেক্সট কোৱেশ্চন লাইছো কোৱেশ্চন নম্বৰ 15 টুচু পূজা ইজ এছ'চিয়েটেড উইথ হুইচ অফ দা ফলোইং কমিউনিটিজ অফ এছাম অসমৰ কোনটো কমিউনিটিৰ সৈতে টুচু পূজাটো জড়িত অপশ্যন দিয়া আছে টি ট্ৰাইব তিৱা আহোম আৰু কাৰ্বি ইয়াতে কাৰেক্ট আনসাৰটো হ'ব অপশ্যন এ অৰ্থাৎ টি ট্ৰাইব চাহ জনগোষ্ঠীৰ সৈতে টুচু পূজাটো জড়িত হয় ইয়াতে আমি টোটেল 15টা কোৱেশ্চন আলোচনা কৰিলো ভিডিওটো কেনেকুৱা পালে কমেন্ট বক্সত কমেন্ট কৰিব ভাল লাগে লাইক কৰিব আৰু যদি প্ৰথমবাৰ চেনেলটো চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি ওচৰত থকা বেল বাটনটো দবাই ৰাখিবলৈ নাপাহৰিব ধন্যবাদ